তিনি মেত নিট পরীক্ষাত উত্তীর্ণ হয় 22 লাখৰো অধিক ছাত্ৰ ছাত্ৰী, কিন্তু তাৰ আগতে প্ৰশ্ন কাকত ফাদিল হৈছিল আৰু 12 মেত পৰীক্ষা বাতিল কৰা হয়। ইয়াৰ পিছতে বহু শিক্ষকে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা আৰু চৰকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰে। एनटीए गंदगी फैलाए हैं तो साफ इनके अब्बा के करेंगे। चोट्टा कहीं का कहता है कि पैसा नहीं लेंगे, जो उनका लॉस हुआ वो कौन भरपाई करेगा? कोई बनारस का रहने वाला है, उसका सेंटर जा रहा है कान। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক পদত্যাগ কৰিবলৈ কোৱা হৈছিল আৰু আটাইতকৈ কণ্ঠস্বৰ আছিল খান ছাৰ। এনটিএক চুৰ বুলি অভিহিত কৰিছিল খান ছাৰে। তেওঁ ছাত্ৰ ছাত্ৰীৰ কষ্ট, পৰিয়ালে কেনেকৈ ঋণ লয় আৰু মাতৃয়ে মংগলসূত্ৰ জমা ৰাখি টকা আনি ল'ৰা ছোৱালীক পঢ়াই আছে সেই বিষয়ে আলোকপাত কৰে খান ছাৰে। लोग 30 से 40% ऐसा बच्चा है जिसके पिताजी या तो कर्जे लेके भेजे हैं, मंगलसूत्र तक गिरवी रखा। ল'ৰা ছোৱালীয়ে পৰীক্ষা দিবলৈ জীৱ জন্তুৰ দৰে ৰেলেৰে যাত্ৰা কৰিছে আৰু বহু শিশুৰ হাতত পৰীক্ষা কেন্দ্ৰলৈ যাবলৈ পইচাও নাই। এই সমগ্ৰ বিষয়টোৰ ওপৰত ভিত্তি কৰি সমগ্ৰ দেশৰ ছাত্ৰ ছাত্ৰী আৰু কক্ৰজ জনতা পাৰ্টীয়েও শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে। কিন্তু এই সকলোবোৰৰ পিছত মোদী চৰকাৰে কি কৰিলে? তেওঁলোকে মাত্ৰ ঘোষণা কৰিছে যে তেওঁলোকে প্ৰশ্ন কাকত পৰিবহণৰ বাবে বায়ুসেনা ব্যৱহাৰ কৰিব। খান ছাৰেও এই ঘোষণাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। पर पहुंचने की समस्या नहीं थी कि एयरफोर्स का हम यूज कर रहे हैं, समस्या थी जहां से छप रहा है, जहां से बन रहा है वहीं पे लीक